থাম্বনেইলত আপোনালোকে দেখিছে, আপোনালোকৰ যদি সন্তান নাই বা ল'ৰা ছোৱালী হোৱা নাই, বহুত বছৰ বিয়া হৈ গ'ল কিন্তু সন্তান প্ৰসৱ হোৱা নাই বা জন্ম পোৱা নাই, তেতিয়াহ'লে এই ভিডিঅ'টো আপোনালোকৰ বাবে। নমস্কাৰ, সকলো অসমবাসী ৰাইজক মায়ঙৰ তন্ত্ৰ মন্ত্ৰৰ ফালৰ পৰা আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আজি আপোনালোকক যিটো ভিডিঅ' লৈ আহিছোঁ এইটো একেবাৰে প্ৰমাণিত, সেয়েহে আপোনালোকৰ ওচৰত লৈ আহিছোঁ যাতে আপোনালোকে ইয়াৰে পৰা কোনোবাই নহয় কোনোবাই উপকৃত হ'ব পাৰে। এইটো ভিডিঅ' যদি আপোনালোকে শেষলৈকে চায় তেতিয়াহ'লে এই ভিডিঅ'টোৰ পৰা আপোনালোকে কোনোবাই নহয় কোনোবাই উপকৃত হ'ব, এইটো 100% লিখি ল'ব পাৰে। ইয়াতে 3 ধৰণৰ প্ৰয়োগ আছে আৰু 3 ধৰণৰ প্ৰয়োগ আপোনালোকে যদি কৰে ইয়াতে 100% ৰিজাল্ট পাবই। কাৰণ তান্ত্ৰিক প্ৰয়োগটো হ'ল এটা বেলেগ আৰু ঔষধিক যিটো বনৰ গুণাগুণ সেই প্ৰয়োগটো বেলেগ, সেয়েহে আপোনালোকে ইয়াৰ পৰা সুফল নিশ্চয় পাব। এতিয়া ভালকৈ ভিডিঅ'টো চাই লওক যাতে ইয়াতে লাভালাভ ল'ব পাৰে। আৰু যদি আপোনালোকৰ অসুবিধা যদিও হোৱা নাই, কাৰোবাৰ নহয় কাৰোবাৰ যদি ল'ৰা ছোৱালী হোৱা নাই, বহু বছৰ হৈ গ'ল, এই ভিডিঅ'টো তেখেতক শ্বেয়াৰ কৰি দিয়ক। আৰু এতিয়া ভিডিঅ'টো আপোনালোকে ভালকৈ শুনি লওক। পোনপ্ৰথমে আপোনালোকক লাগিব 5টা জায়ফল। এই জায়ফল গুটিকেইটা আপোনালোকে সবুজ হ'ব লাগিব, মানে মৰা নহয়, সবুজ হ'ব লাগিব। আপোনালোকে 5টা দোকানৰ পৰা জায়ফল লৈ আহিব। সেই জায়ফলকেইটা আপোনালোকে ভিডিঅ'ত দেখিয়ে আছে, এনেকুৱা ভাল আৰু যাতে অলপমান মানে কি বেয়া নহয়, সেই 5টা জায়ফল লৈ আহিব। আপোনালোকে কি কৰিব, বিচনাত যিজন মতা মাইকী এখন বিচনাত থাকে নহয়, সেই বিচনাখনত আপোনালোকে তুলিৰ তলত আপোনালোকে এই চাৰিও চাইডে 4টা মুৰি থানত মানে গাৰু য'ত দিয়ে তাতে এটা থৈ দিব। আৰু যি আপোনালোক তাবিজটো দেখি আছে, এই তাবিজটো যদি আপোনালোকে লিখিব পাৰে লিখিলে, যদি লিখিব নোৱাৰে কোনোবা জনাব বা মৌলবীৰ দ্বাৰাই আপোনালোকে লিখি ল'ব। এই তাবিজটো লিখি লোৱাৰ পিছত আপোনালোকক সেই মহিলাগৰাকী যেতিয়া মাহেকীয়া 3 দিন হ'ব, 3 দিন হোৱাৰ পিছত এই মহিলাগৰাকীক সেই তাবিজটো ধুই কিনে 7 দিন পানী খাব লাগিব, ৰাতিপুৱা খালী পেটত। আৰু এই যি খালী পেটত গা পা ধুই কিনে পানী খাব, তেতিয়া সেই মহিলাগৰাকীৰ সন্তান প্ৰসৱ হ'ব। আৰু আল্লাহৰ কৃপাত বা ভগৱানৰ কৃপাত সেই মহিলাগৰাকী 100ৰ ভিতৰত 100% ইয়াৰে সুফল পাব। আৰু এইটো বহুবাৰ প্ৰমাণিত। আৰু এটা তান্ত্ৰিক প্ৰয়োগৰ উপৰিও মই এটা ঔষধিক গুণৰ বিষয়ে আপোনালোকক কৈ আছোঁ, একেলগে গোটেইখিনি কাম কৰিব, আপোনালোকে ইয়াৰ পৰা লাভালাভ ল'ব পাৰিব। এইটো হ'ল আপোনালোকে কি কৰিব, এডাল গছৰ শিপা লৈ আহিব, মধুৰিআমৰ শিপা। সেই মধুৰিআমৰ শিপা আপোনালোকে কি কৰিব, অভিমন্ত্ৰিত কৰি উঠাই কিনে লৈ আহিব। উঠাই কিনে লৈ আহি পেলাই আধা পোৱা গাখীৰত আপোনালোকে এই মধুৰিআমৰ শিপাডাল থেতেলাই কিনে আধা পোৱা গাখীৰ সিজাই ল'ব। যেতিয়া ভালকৈ সিজাই লোৱা হোৱাৰ পিছত আপোনালোকে সেই গাখীৰখিনি বঢ়িয়াকৈ চাকি ল'ব বা চালনী দি চেকি ল'ব। চেকি লোৱাৰ পিছত সেই গাখীৰখিনিত আপোনালোকে কি কৰিব, লোকেল যিটো আমাৰ খাটি ঘিউ হয়, খাটি ঘিউ 1 চামুচ দিব। আৰু ৰাতিপুৱা খালী পেটত, মাহেকীয়া হোৱাৰ পিছত ৰাতিপুৱা খালী পেটত আপোনালোকে 7 দিন এই প্ৰয়োগটো কৰক। বনৰ ঔষধিক কিতাপত উল্লেখ আছে, যদি ইয়াতে আপোনালোকে 7 দিন প্ৰয়োগ ভালদৰে কৰে, বাজী মহিলাও ইয়াৰে সন্তান প্ৰসৱ হয়, এনেকৈ উল্লেখ আছে। তথাপিতো আপোনালোকক ওচৰত এই ভিডিঅ'টো আপোনালোকক লৈ আহিছোঁ, যদি আপোনালোকে ঠিক নীতি নিয়ম মতে কৰে বা কাৰোবাৰ যদি কিবা অসুবিধা আছে তেতিয়াহ'লে মোৰ লগত যোগাযোগ কৰিব পাৰে। আৰু যদি আপোনালোকে এই নীতি নিয়মখিনি ভালকৈ কৰিব পাৰে তেতিয়াহ'লে আপোনালোকে বাজী মহিলাও আপোনালোকৰ সন্তান প্ৰসৱ হ'ব। আৰু এইটো গুৰুৰ প্ৰমাণিত, মই নিজৰ প্ৰমাণিত, বহুবাৰ প্ৰমাণিত, সেয়ে আপোনালোকৰ ওচৰত লৈ আহিছোঁ।
আৰু যদি ভিডিঅ'টো চাই পেলাই আপোনালোকৰ ভাল লাগিল তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব, লগতে থকা ঘণ্টি বটনটো দবাই দিব যাতে এনেকুৱা ধৰণৰ ভিডিঅ' আগতীয়াকৈ পায়। লাইক কৰিব, কমেণ্ট কৰিব আৰু যিমান পাৰে শ্বেয়াৰ কৰিব, কাৰণ ইয়াৰ পৰা কোনোবাই নহয় কোনোবাই উপকৃত হ'ব পাৰে। ধন্যবাদ। জয় আই অসম।